দৌলাখালত বীৰিনা গোষ্ঠীৰ সাহিত্য আলাপত জুবিন গাৰ্গৰ চৰ্চা যুৱ সাংবাদিক পংকজ বৰ্মনৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৰণ অসমৰ অন্যতম সাহিত্য সাংস্কৃতিক অনুষ্ঠান বীৰিনা গোষ্ঠী অসমৰ প্ৰতিমহীয়া সাহিত্য আলাপ বীৰিনা বৈভৱ আজি নলবাৰী জিলাৰ দৌলাখালস্থিত গোষ্ঠীটোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। অক্টোবৰ মাহৰ সাহিত্য আলাপ অনুষ্ঠানত যুৱ সাংবাদিক পংকজ বৰ্মনলৈ শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰা হয়। বীৰিনা গোষ্ঠী অসমৰ সভাপতি জিয়াউৰ ৰহমানৰ সঞ্চালনাত অনুষ্ঠিত হয় সাহিত্য আলাপ অনুষ্ঠান। গোষ্ঠীটোৰ বিত্ত সম্পাদক জয়ন্ত ডেকা আৰু পত্ৰিকা সম্পাদক সুৰজিৎ পাঠকে আঁতৰা অনুষ্ঠানটোত যুৱ সাংবাদিক তথা বীৰিনা গোষ্ঠী অসমৰ অন্যতম সদস্য পংকজ বৰ্মনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে গোষ্ঠীটোৰ প্ৰতিষ্ঠাপক সভাপতি লীলাধৰ পাঠকে। পংকজ বৰ্মনৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে গোষ্ঠীটোৰ সভাপতি জিয়াউৰ ৰহমানে। সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে বীৰিনা গোষ্ঠীৰ প্ৰতিষ্ঠাপক সম্পাদক তফিকুৰ ৰহমানে। অনুষ্ঠানটোত উত্তৰ ৰৌমাৰী পথাৰ আঞ্চলিক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জেহেৰুল ইছলাম, বীৰিনা গোষ্ঠী অসমৰ সহকাৰী সম্পাদক চাহানুৰ আলী, সদস্য চানবৰ আলীকে ধৰি ৰঞ্জিত দাস সঞ্চয় হাউট সহ নলবাৰী আৰু বৰপেটা জিলাৰ বীৰিনা কেইবাগৰাকী সদস্য উপস্থিত থাকি পংকজ বৰ্মনলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। অনুষ্ঠানটোত বীৰিনাৰ প্ৰতিষ্ঠাপক সভাপতি লীলাধৰ পাঠক আৰু সভাপতি জিয়াউৰ ৰহমানে পংকজ বৰ্মনৰ সহজ সৰল জীৱনগাথাৰ বিষয়ে বৰ্ণনা কৰে। এই অনুষ্ঠানতে সদ্যপ্ৰয়াত অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱন দৰ্শন আৰু গীত কথাৰ চৰ্চা কৰা হয়। অনুষ্ঠানৰ শেষত জুবিন গাৰ্গ আৰু পংকজ বৰ্মনৰ আত্মাৰ চিৰশান্তি কামনাৰ্থে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। উল্লেখ্য যে নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰতলা গাঁৱৰ উষা শিল্পী তথা অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ ৰবীন বৰ্মনৰ পুত্ৰ পংকজ বৰ্মনে 2024 চনৰ 22 অক্টোবৰত অকাল মৃত্যুক সাৱটি লৈছিল। মুকালমুৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ।